কাজিৰঙা সংসদীয় সমষ্টিত কোন হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী? চৰ্চাত বিত্তমন্ত্ৰী অজন্তা নিয়োগ আৰু মণিমাধৱ মহন্তৰ নাম। আজমলৰ দুৰ্গ যমুনামুখ তথা বৰ্তমানৰ বিন্নাকান্দি টাৰ্গেট অগপৰ। আজি পুৱা দবকাত মন্ত্ৰী কেশৱ মহন্তক বিপুল আদৰণি। আজি হোজাইত মন্ত্ৰী কেশৱ মহন্তৰ তিনিটাকৈ সভাত অংশগ্ৰহণ। কাকি, হোজাই আৰু মুৰাচাৰত বিতৰণ কৰিব ৰেচন কাৰ্ড। আজমলৰ দুৰ্গ যমুনামুখ তথা বৰ্তমানৰ বিন্নাকান্দি সমষ্টিৰ টাৰ্গেট অগপৰ। কাজিৰঙা সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মণিমাধৱ মহন্ত আৰু মন্ত্ৰী অজন্তা নিয়োগৰ নাম চৰ্চিত হৈ আছে বুলি মন্ত্ৰীক প্ৰশ্ন কৰোঁতে মন্ত্ৰীগৰাকীয়ে কয় যে দলে ল'ব সিদ্ধান্ত। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। কাৰ্যসূচীটো হৈছে যে আমি 10 লাখতকৈও অধিক ৰেচন কাৰ্ড আমি গোটেই আজি নহয় অলপ দিনৰ ভিতৰত আমি গোটেই অসমত পুনৰ বিলাম। তাৰে আজি হোজাই জিলাত আছে। হোজাইৰ আমি লামডিং সমষ্টি, তাৰপিছতে হোজাই সমষ্টি আৰু নতুনকৈ গঠন হোৱা বিনাকান্দি। গতিকে তিনিওটা সমষ্টিত 3খন সভাত ৰেচন কাৰ্ডৰ সকলো হিতাধিকাৰীক একত্ৰিত কৰি আমি তেওঁলোকৰ হাতত ৰেচন কাৰ্ডখন আজি তুলি দিম। আৰু ৰেচন কাৰ্ড আজি দিম, চাউল 2 মাহ পিছত পাব এইটো নহয়। এই জানুৱাৰী মাহৰ চাউলেই তেখেতসকলে লগে লগে পাব। এই বছৰৰ 2024 জানুৱাৰী মাহৰ পৰাই তেওঁলোকে প্ৰত্যেকে চাউল পাব। গতিকে এইটো নিশ্চিত হৈছে। হোজাই জিলাত আমি মই একজেক্ট সংখ্যাটো ক'ব পাৰিম, কিন্তু এতিয়া 20,000তকৈও অধিক পৰিয়ালে পাব। দেখা গৈছে যমুনামুখ সমষ্টি দীৰ্ঘ সময় এটা সময়ত অগপৰ দখলত আছিল আৰু দেওদেৱৰ দখললৈ গুচি গ'ল। পুনৰ উদ্ধাৰৰ আৰম্ভ চলিব নেকি? আজিৰ দিনটোত হোজাই সমষ্টি যদি বিনাকান্দি সমষ্টি যদি উদ্ধাৰ কৰিব পাৰে, সেইটো নিশ্চয় অসম গণ পৰিষদে পাৰিব। কাৰণ ইয়াত অসম গণ পৰিষদে ইয়াত আগতে বিধায়ক নিৰ্বাচিত হৈছে। আমাৰ আজিৰ দিনটোত সকলোৱে অধিক উৎসাহেৰে ইয়াক সহযোগ কৰিছে। আমি ভাবিছো তেখেতসকলৰ যিখিনি আগ্ৰহ, সেই আগ্ৰহে আমাৰ অহা দিনত এটা ভাল বতৰা দিব। আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছো, যিটো নতুনকৈ কাজিৰঙা লোকসভা সমষ্টি হ'ল, হোজাইৰো কেইবাটাও সমষ্টি গুচি গ'ল। দুজনকৈ লোকৰ ৰাজনীতিৰ ভিতৰত চৰ্চা চলিছে, এজন মণিমাধৱ মহন্ত আৰু আনজন হ'ল অজন্তা নিয়োগৰ। গতিকে দেখা গৈছে আপুনিও যথেষ্ট সভা সমিতি আৰম্ভ কৰিছে, গতিকে তেনেকুৱা কিবা সম্ভাৱনা আছে নেকি? নহয়, এইটো কথা হৈছে ইয়াত প্ৰথম কথা হোজাই জিলাখন এতিয়া সম্পূৰ্ণভাৱে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু তিনিওটা ইয়াৰ লামডিং, হোজাই আৰু বিনাকান্দি তিনিওটা বিধানসভা সমষ্টি ইয়াত আছে। এইটো আমাৰ মিত্ৰজোঁটৰ মজিয়াত এতিয়ালৈকে আলোচনা হোৱা নাই আৰু মিত্ৰজোঁটৰ আলোচনাত নিশ্চয় ইয়াক গুৰুত্বপূৰ্ণভাৱে স্থান পাব আৰু সেইমতে প্ৰাৰ্থিত্ব কোন হ'ব সেই কথাটো নিজ নিজ দলে যেতিয়া প্ৰাৰ্থিত্ব দিব, যাৰ ভাগত পৰে, সেইমতে ইয়াত প্ৰাৰ্থিত্ব নিৰ্ধাৰণ হ'ব।